মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাৰ্ট 2 আমাৰ চৌপাশৰ ছবি নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, অৰ্ণৱহঁতৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা সেউজ নগৰত। অৰ্ণৱৰ ঘৰ ক'ত? ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সেউজ নগৰত। অৰ্ণৱে সদায় খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰে। সেয়ে বিদ্যালয়ৰ চাৰিওফালৰ ঠাইখন অৰ্ণৱৰ ভালদৰে পৰিচিত। সেয়ে অৰ্ণৱে চাৰিওফালৰ ঠাইখিনি ভালকে চিনি পায়, হয়নে? এদিন পুৱা অৰ্ণৱে বিদ্যালয়খনৰ চৌপাশৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰিলে। এদিন অৰ্ণৱে বিদ্যালয়ৰ চৌপাশৰ ছবি আঁকিবলৈ চেষ্টা কৰিলে। কিন্তু ছবিখন কেনেকৈ আঁকিব তাকে ভাবি উৱাদিহ নাপাই দেউতাকৰ সহায় বিচাৰিলে। কিন্তু অৰ্ণৱে ছবিখন কেনেকৈ আঁকিব তাৰ কোনো অনুমান নাপাই দেউতাকৰ সহায় বিচাৰিলে। তাৰপিছত চোৱা, এয়া অৰ্ণৱৰ দেউতা আৰু এয়া অৰ্ণৱ। এতিয়া অৰ্ণৱে ক'লে, দেউতা, মই আমাৰ বিদ্যালয়খনৰ চাৰিওদিশৰ ছবি এখন আঁকিম বুলি ভাবিছোঁ, কিন্তু কেনেকৈ আঁকিম বুলি অৰ্ণৱে ক'লে। তাৰপিছত অৰ্ণৱৰ দেউতাই ক'লে, তুমি ইতিমধ্যে তৃতীয় শ্ৰেণীতে দিশ নিৰ্ণয় কৰিবলৈ শিকি আহিছা। তাৰপাছত অৰ্ণৱে ক'লে, হয় দেউতা, ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব, পাছফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁফালে উত্তৰ দিশ। এতিয়া চোৱা, তোমালোকেও দিশ নিৰ্ণয় কৰিব শিকিব বিচাৰা যদি তোমালোকে কি কৰিব লাগিব? তোমালোকে ৰাতিপুৱা শুই উঠি বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিবা। তাৰপিছত দেখিবা তোমাৰ সন্মুখৰ ফালে পূব আৰু তোমাৰ পাছফালে পশ্চিম আৰু তোমাৰ সোঁহাতৰ ফালে দক্ষিণ আৰু তোমাৰ বাওঁহাতে উত্তৰ দিশ হ'ব। এতিয়া চোৱা, দেউতাই ক'লে, তুমি দিশ নিৰ্ণয় কৰিব পাৰিলেই ছবিখনো আঁকিব পাৰিবা। দেউতাই ক'লে, তুমি যদি দিশ নিৰ্ণয় কৰিব পাৰিবা তেতিয়াহ'লে ছবিখনো আঁকিব পাৰিবা বুলি ক'লে। ছবিখন আঁকিবলৈ প্ৰথমতে তুমি এখন উকা কাগজত দিশসূচক আঁকি ল'ব লাগিব। এতিয়া দেউতাকে ক'লে, ছবি অঁকাৰ আগতে প্ৰথমতে কি কৰিব লাগিব? উকা কাগজ এখনত এনেকে দিশসূচক আঁকি ল'ব লাগিব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাৰপিছত লিখিব লাগিব পূব, পশ্চিম, উত্তৰ, দক্ষিণ বুলি। এতিয়া চোৱা, ইমান সৰু কাগজখনত ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বাট পথবোৰ কেনেকৈ আঁকিম দেউতা? অৰ্ণৱে কৈছে, কাগজখন ইমান সৰু, হয়নে? এই সৰু কাগজখনত ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বাট পথবোৰ কেনেকৈ আঁকিব বুলি অৰ্ণৱে সুধিছে। তাৰপিছত দেউতাকে কৈছে, তুমি প্ৰাকৃতিক দৃশ্যৰ ছবি এখন আঁকোতে কি কৰা? এটা নিৰ্দিষ্ট জোখত পাহাৰ, গছ-গছনি আদিৰ আকাৰ সৰু কৰিহে কাগজত আঁকা। এনেদৰেই আমি ঘৰ দুৱাৰ বাট পথবোৰ ছবিখনত আঁকিম। এতিয়া তোমালোকেও কোৱাচোন, তোমালোকে প্ৰাকৃতিক দৃশ্য আঁকোতে কি কৰা? গছ, পাহাৰ আদি কি কৰা? তোমালোকে সৰু আকাৰত আঁকা, হয়নে? সেই তেনেকে ঘৰ দুৱাৰ বাট পথবোৰ আঁকোতেও সৰু আকাৰত আঁকিব লাগিব। তাৰপিছত চোৱা, অৰ্ণৱে কৈছে, তাৰ মানে কাগজ, ঘৰ দুৱাৰ বাট পথবোৰ এক নিৰ্দিষ্ট জোখত সৰু কৰি লৈ ছবিখন আঁকিব লাগিব। তাৰ মানে কাগজত ঘৰ দুৱাৰ বাট পথবোৰ এক নিৰ্দিষ্ট জোখত সৰু কৰি লৈ ছবিখন আঁকিব লাগিব বুলি অৰ্ণৱে কৈছে। তাৰপিছত অৰ্ণৱৰ দেউতাকে কৈছে, এইখন তোমালোকৰ বিদ্যালয়। এতিয়া বিদ্যালয়খন আঁকি ইয়াৰ চাৰিওফালে থকা বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদি আঁকি দেখুৱাব লাগিব। এতিয়া অৰ্ণৱৰ দেউতাই কৈছে, এইখন তোমাৰ বিদ্যালয়। এতিয়া চোৱা, অৰ্ণৱে বিদ্যালয়খন আঁকিছে, হয়নে? এতিয়া ইয়াত কি কৰিব লাগিব? বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদি আঁকি দেখুৱাব লাগিব বুলি কৈছে। এতিয়া চোৱা, এনেদৰে অৰ্ণৱে দেউতাকৰ সহায়ত নিজৰ বিদ্যালয়খনৰ লগতে আশে-পাশে থকা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাট পথৰ ছবিখন আঁকিলে। এতিয়া অৰ্ণৱে কি কৰিলে? এইটো অৰ্ণৱৰ বিদ্যালয়, হয়নে? অৰ্ণৱে বিদ্যালয় আঁকিলে। তাৰপিছত নগৰ সমিতিৰ কাৰ্যালয় আঁকিলে, অৰ্ণৱহঁতৰ ঘৰ আঁকিলে, শ্বপিং মল, খেলপথাৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ, পানী যোগান আঁচনিৰ কাৰ্যালয় আদি সকলো আঁকি এইবোৰ অঁকাৰ আগতে কিন্তু অৰ্ণৱে কি কৰিলে? প্ৰথমতে দিশসূচক এটা আঁকি ল'লে, হয়নে? এইফালে চোৱা, এইফালে পূব, পশ্চিম,
উত্তৰ, দক্ষিণ। এতিয়া চোৱা ক্ৰিয়াকলাপ 1। অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়ৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা। এতিয়া আমি অৰ্ণৱে অঁকা ছবিখন চাই পূব, পশ্চিম, উত্তৰ দিশত কি কি আছে আমি লিখিম। এতিয়া চোৱা এইটো অৰ্ণৱৰ বিদ্যালয় হয়নে? অৰ্ণৱৰ বিদ্যালয়ৰ পৰা পূব পিনে কি আছে? খেলপথাৰ আছে। আৰু পশ্চিম পিনে কি কি আছে? শ্বপিং মল আৰু অৰ্ণৱহঁতৰ ঘৰ আছে। উত্তৰ দিশত কি কি আছে? প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰ সমিতিৰ কাৰ্যালয়। আৰু দক্ষিণ দিশে ৰাজহুৱা প্ৰেক্ষাগৃহ, পানী যোগান আঁচনিৰ কাৰ্যালয় আৰু পুখুৰী আছে হয়নে? এতিয়া চোৱা আমি পূবত লিখিছো খেলপথাৰ, পশ্চিম শ্বপিং মল আৰু অৰ্ণৱহঁতৰ ঘৰ, উত্তৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰ সমিতিৰ কাৰ্যালয়, দক্ষিণ পানী যোগান আঁচনিৰ কাৰ্যালয় আৰু পুখুৰী। এতিয়া চোৱা অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখনৰ দৰে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। এতিয়া চোৱা আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে? ক'লে আমি ক'ম কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। এনেধৰণৰ আৰ্হি চিত্ৰৰ সহায়ত কোনো ঠাইৰ অৱস্থান দেখুৱাবলৈ সহজ। এনেধৰণৰ আৰ্হি চিত্ৰৰ সহায়ত কোনো এখন ঠাইৰ অৱস্থান দেখুৱাবলৈ সহজ। এটা উদাহৰণৰ সহায়ত কথাটো বুজি লওঁ আহা। তোমাৰ বন্ধু এজনক তোমালোকৰ ঘৰলৈ ফুৰিবলৈ মাতিছা। কিন্তু তেওঁ তোমালোকৰ ঘৰটো চিনি নাপায়। সেয়েহে তোমালোকে থকা ঠাইখনত গুৰুত্বপূৰ্ণ অনুষ্ঠান, প্ৰতিষ্ঠান, বাট-পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই ছবি এখন আঁকিলা। এই ছবিখন চাই তোমাৰ বন্ধুজনে তোমালোকৰ ঘৰলৈ যোৱা পথটো চিনাক্ত কৰি ঘৰটো বিচাৰি পালে। এনেদৰে তোমালোকৰ ঘৰটোৰ অৱস্থান দেখুৱাই মনৰ ধাৰণা মতে অঁকা ছবিখনেই হৈছে আৰ্হি চিত্ৰ। এতিয়া চোৱা তোমাৰ কোনোবা বন্ধু এজন তোমালোকৰ ঘৰলৈ ফুৰিবলৈ মাতিছা। কিন্তু তেওঁ তোমাৰ ঘৰলৈ অহা ৰাস্তা চিনি নাপায়। তেতিয়া তুমি কি কৰিবা? তোমাৰ ঘৰলৈ অহা ৰাস্তাৰ তুমি এটা ছবি আঁকিবা আৰু ক'ত কি অনুষ্ঠান প্ৰতিষ্ঠান আদি আছে, ক'ৰ পৰা সোমাব লাগে সেইবোৰ তুমি ধুনীয়াকৈ ছবিটোত আঁকি দিলা। এতিয়া তুমি তোমাৰ বন্ধুক সেই ছবিটো দিলে তোমাৰ বন্ধুজনে সেই ছবিটো চায়েই তোমালোকৰ ঘৰ আহি পাব হয়নে? আৰু সেই এনেদৰে তোমালোকৰ ঘৰটোৰ অৱস্থান দেখুৱাই মনৰ ধাৰণা মতে অঁকা ছবিখনেই হৈছে আৰ্হি চিত্ৰ। এতিয়া চোৱা ক্ৰিয়াকলাপ 2। তুমি থকা ঠাইখন গুৰুত্বপূৰ্ণ অনুষ্ঠান, প্ৰতিষ্ঠান, বাট-পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এতিয়া এইটো তোমালোকে নিজেই কৰিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। এতিয়া চোৱা তলৰ ছবিখন মন কৰা। এই ছবিখনত কোন দিশত কি আছে চাই শিপিঠিৰ তালিকাখন পূৰ কৰা। এতিয়া চোৱা আমি এই ছবিখন চাম আৰু কোন দিশত কি আছে সেইটো চাই শিপিঠিৰ তালিকাখন আমি পূৰ কৰিব লাগিব। এতিয়া চোৱা দলং হয়নে? দলংখন কোনফালে আছে? দলংখন ঘৰখনৰ পৰা পশ্চিম দিশত আছে। তাৰপাছত এতিয়া চোৱা পানী যোগান আঁচনি কোনফালে আছে? ঘৰখনৰ পূব দিশত আছে হয়নে? এতিয়া চোৱা পাহাৰখন কোন দিশত আছে? উত্তৰ দিশত আছে হয়নে? এই মোবাইল টাৱাৰটো কোন দিশত আছে? এইটো দক্ষিণ পশ্চিম দিশত আছে। তাৰপাছত এই ডাকঘৰটো দক্ষিণ পূব দিশত আছে আৰু এই পুখুৰীটো উত্তৰ পূব দিশত আছে আৰু এই ঘৰটো দক্ষিণ দিশত আছে। এতিয়া চোৱা আমি লিখিছোঁ দলংখন পশ্চিম দিশত, গছখন উত্তৰ পশ্চিম দিশত, পাহাৰ উত্তৰ দিশত, পানী যোগান আঁচনি পূব দিশত, পুখুৰী উত্তৰ পূব, মোবাইল টাৱাৰ দক্ষিণ পশ্চিম, ডাকঘৰ দক্ষিণ পূব আৰু এই ঘৰখন দক্ষিণ দিশত। এতিয়া চোৱা তালিকাখন পূৰ কৰোঁতে তোমালোকে হয়তো এটা সমস্যাৰ মুখামুখি হৈছা। পুখুৰীটো কোন দিশত আছে বুলি লিখিবা। ই স্পষ্টকৈ পূব দিশতো নাই আৰু উত্তৰ দিশতো নাই। পুখুৰীটো উত্তৰ আৰু পূব দিশৰ মাজত আছে। এতিয়া আমি লিখিছোঁ হয়নে? পুখুৰীটো উত্তৰ পূব দিশত আছে।
সেয়েহে ইয়াৰ অৱস্থান হ'ব উত্তৰ পূব। একেদৰে ডাক বাকচটো দক্ষিণ পূব, গছজোপা উত্তৰ পশ্চিম আৰু মোবাইল টাৱাৰটো দক্ষিণ পশ্চিম দিশত আছে। ইয়াৰ পৰা তোমালোকে বুজিব পাৰিলা যে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰিও আৰু 4টা উপদিশ আছে। এই উপদিশসমূহ তলৰ ছবিখনৰ সহায়ত বুজি লওঁ আহা। এতিয়া চোৱা, পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই 4টা দিশৰ বাহিৰেও আৰু 4টা উপদিশ আছে, হয়নে? এতিয়া চোৱা, এইফালে হ'লে পূব, এইফালে পশ্চিম, এইফালে উত্তৰ, এইফালে দক্ষিণ। কিন্তু যদি এইফালে হয় তেতিয়াহ'লে উত্তৰ আৰু পূবৰ মাজত হ'লে উত্তৰ পূব হ'ব, আৰু দক্ষিণ আৰু পূবৰ মাজত হ'লে এইফালে হ'লে দক্ষিণ পূব হ'ব, পশ্চিম আৰু দক্ষিণৰ মাজত হ'লে দক্ষিণ পশ্চিম হ'ব, উত্তৰ আৰু পশ্চিমৰ মাজত হ'লে উত্তৰ পশ্চিম হ'ব। এতিয়া চোৱা, ক্ৰিয়াকলাপ। তোমালোকৰ ঘৰৰ কোন দিশত কি কি অনুষ্ঠান, প্ৰতিষ্ঠান, বাৰ্ড, পথ, নদ নদী আদি আছে তলৰ তালিকাখনত লিখা। এতিয়া চোৱা, দিশ, এফালে অনুষ্ঠান, প্ৰতিষ্ঠান, বাৰ্ড, পথ, নদ নদী দিয়া আছে। এতিয়া তোমালোকৰ ঘৰত পূব ফালে কি আছে, পশ্চিম ফালে কি আছে, উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে, উত্তৰ পূব ফালে কি আছে, দক্ষিণ পূব ফালে কি আছে, উত্তৰ পশ্চিম ফালে কি আছে আৰু দক্ষিণ পশ্চিম ফালে কি আছে, এয়া তোমালোকে ডাঙৰৰ সহায় লৈ লিখিবা। কোনো এখন ঠাইৰ আৰ্হি চিত্ৰ আঁকোতে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানবোৰ আঁকিবলগীয়া হয়। এতিয়া চোৱা, কোনো এখন ঠাইৰ আৰ্হি চিত্ৰ আঁকোতে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানবোৰ আমি আঁকিবলগীয়া হয়। নদ নদী, পাহাৰ পৰ্বত, গছ গছনি আদি প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা বাবে এইবোৰ হ'ল প্ৰাকৃতিক উপাদান। এতিয়া গছ গছনি, নদ নদী আদি প্ৰকৃতিয়ে সৃষ্টি কৰিছে, হয়নে? সেইকাৰণে আমি সেইবোৰক প্ৰাকৃতিক উপাদান বুলি কওঁ। আনহাতে অনুষ্ঠান, প্ৰতিষ্ঠান, বাৰ্ড, পথ, ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱ সৃষ্ট উপাদান। এতিয়া চোৱা, অনুষ্ঠান, প্ৰতিষ্ঠান, বাট, পথ, ঘৰ দুৱাৰ, অট্টালিকা আদি কোনে সাজে কোৱাচোন? এইবোৰ মানুহে সাজে। সেইবাবে এইবোৰক আমি মানৱ সৃষ্ট উপাদান বুলি কওঁ। তলৰ আৰ্হি চিত্ৰলৈ মন কৰা। ইয়াত এখন ঠাইৰ চৌপাশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ দেখুওৱা হৈছে। এই উপাদানসমূহ আৰ্হি চিত্ৰখনৰ সোঁফালে কিছুমান চিন বা চিহ্ন ব্যৱহাৰ কৰি বুজোৱা হৈছে। এই চিহ্নবোৰৰ তালিকাখন চালেই কোনটো উপাদান কি তাক চিনাক্ত কৰিব পাৰিবা। এনেদৰে ব্যৱহৃত চিহ্নবোৰেই হ'ল সাংকেতিক চিহ্ন। এতিয়া চোৱা, ইয়াত তোমালোকে সাংকেতিক চিহ্ন পাবা। চোৱা, সাংকেতিক চিহ্ন। এতিয়া আমি ক'ৰবালৈ গৈ থাকোঁতে যদি তাৰ পৰা ৰেল লাইন এটা পাৰ হয় তেতিয়া আমি আগতীয়াকৈ বৰ্ড এটাত এনেকুৱা চিহ্ন দেখিবলৈ পাম। এই চিহ্নটো দেখিলে আমি গম পাব লাগিব ওচৰতে ৰেলপথ আছে। তাৰপিছত যদি আমি এনেকুৱা চিহ্ন দেখোঁ তেতিয়া গম পাব লাগিব পকী পথ আছে। আৰু এনেকুৱা জোপোহা জোপোহা গছৰ চিহ্ন যদি বৰ্ডত দেখোঁ তেতিয়া আমি গম পাব লাগিব ওচৰত অৰণ্য আছে। এনেকুৱা দেখিলে আমি গম পাম জলাশয়, এইটো হ'লে ঘাঁহনি, এইটো পাহাৰ, এইটো খেলপথাৰ, এইটো চিকিৎসালয়, এইটো বেংক। ইয়াত স্পষ্টকৈ ধৰিব পৰা নাই চিত্ৰবোৰ। এইটো মন্দিৰ, এইটো বিদ্যালয়, এইটো বাসগৃহ। এতিয়া তোমালোকে তোমালোকৰ বিদ্যালয়ৰ ওচৰত দেখিছা চাগে এখন বৰ্ডত বেগ এটা লৈ সৰু ল'ৰা ছোৱালীয়ে দৌৰি থকা ছবি এটা দেখিছা তোমালোকে, হয়নে? সেই ছবিটোৱে বুজাইছে যে ওচৰতে বিদ্যালয় আছে, গাড়ী মটৰ আদিক লাহেকৈ যাবলৈ সেই চিহ্নটো তাত দিয়া হৈছে। গতিকে তেনে চিহ্নবোৰক সাংকেতিক চিহ্ন বুলি কোৱা হয়। এতিয়া চোৱা, আমি দেখিছোঁ এইখনত ৰাস্তা দেখিছোঁ, হয়নে? ৰাস্তাৰ এইফালে এয়া আমি ৰেল লাইন দেখিছোঁ, ৰেলপথ দেখিছোঁ, সেই তেনেকৈ মন্দিৰ দেখিছোঁ, হয়নে? এই অৰণ্য দেখিছোঁ, খেলপথাৰ দেখিছোঁ, হয় নহয়? বাসগৃহ দেখিছোঁ, পাহাৰ দেখিছোঁ, সেই তেনেকৈ আমি সকলো বস্তুখিনি দেখিছোঁ ইয়াত, হয়নে? আৰু এইখন কি হয় জানানে? এনেকুৱা চিহ্ন থাকিলে এইটো জলাশয় বুলি আমি গম পাওঁ।
এতিয়া চোৱা ক্ৰিয়াকলাপ 4 শিপিঠীৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা। এতিয়া আমি শিপিঠীৰ আৰ্হি চিত্ৰখন চাই এই খালী ঠাই পূৰ কৰিব লাগিব। এতিয়া চোৱা মই কৰিছোঁ। ক, ৰেলপথটো পকীপথৰ দক্ষিণ দিশত আছে। খ, বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে। গ, জলাশয়টোৰ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে। ঘ, বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায়। ঙ, বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে। এতিয়া তোমালোকে এই ছবিখন চাই মই লিখাটোৰ সতে মিলাই ল'বা। এতিয়া এই ছবিখন চাই লোৱা। আমি কি দেখিছোঁ? ল'ৰা এজনে চাৰিওফালৰ পৰিৱেশৰ ছবি আঁকি আছে, হয়নে? এতিয়া চোৱা ওপৰৰ ছবিখনলৈ মন কৰা। ইয়াত এজোপা গছৰ সৈতে এটা ঘৰ দেখুওৱা হৈছে। এই দৃশ্যটোক কাগজ এখনত আঁকোতে গছজোপাৰ সৈতে ঘৰটোৰ মাজত দূৰত্বও কাগজখনৰ আকাৰ অনুসৰি সুবিধাজনকভাৱে সৰু কৰি লোৱা হৈছে। এতিয়া চোৱা ছবিখনত এজোপা গছৰ সৈতে ঘৰ এটা অঁকা হৈছে, হয়নে? কিন্তু ঘৰৰ আকাৰটো এই কাগজখনৰ সতে মিলাকে সৰু কৰি লোৱা হৈছে, হয় নহয়? এনেদৰেই পাহাৰ, গছ-গছনি, ঘৰ-দুৱাৰ, বাট-পথ আদিৰ আকাৰ এটা নিৰ্দিষ্ট জোখত হ্ৰাস কৰিহে আৰ্হি চিত্ৰ অঁকা হয়। এনেদৰেই পাহাৰ, পৰ্বত, গছ-গছনি, ঘৰ-দুৱাৰ, বাট-পথ আদিৰ আকাৰ এটা নিৰ্দিষ্ট জোখত কম কৰি বা সৰু কৰিহে এটা আৰ্হি চিত্ৰ অঁকা হয়। কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ প্ৰয়োজনীয় জোখ মাপ কৰি মানচিত্ৰ বা মেপ অঁকা হয়। এতিয়া চোৱা কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ কি কৰা হয়? প্ৰয়োজনীয় জোখ মাপ কৰি এখন মানচিত্ৰ বা মেপ অঁকা হয়। সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ-নদী, বনাঞ্চল, পৰ্বত-পাহাৰ, বাট, পথ, অনুষ্ঠান, প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয়। আৰু কি হয়? মানচিত্ৰ এখনত কোনো ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ-নদী, বনাঞ্চল, পৰ্বত, পাহাৰ, বাট, পথ, অনুষ্ঠান, প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰিহে উপস্থাপন কৰা হয়। এই জোখটোৱেই হৈছে মানচিত্ৰ মাপনি বা স্কেল, আৰু এই জোখটোকে মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয়। মানচিত্ৰ এখনত পৰ্বত, পাহাৰ, নদ-নদী আদি তথ্যবোৰ বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়। আৰু চোৱা মানচিত্ৰত নদ-নদী, পাহাৰ, পৰ্বত আদি বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়। এইবোৰেই হৈছে মানচিত্ৰৰ সাংকেতিক চিহ্ন, আৰু এই চিহ্নবোৰকে মানচিত্ৰৰ সাংকেতিক চিহ্ন বুলি কোৱা হয়। এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলেহে মানচিত্ৰত থকা তথ্যবোৰ বুজিব পাৰি। এতিয়া তোমালোকে যদি মানচিত্ৰৰ তথ্যবোৰ বুজিব বা জানিব বিচাৰা, তেতিয়াহ'লে প্ৰথমতে তোমালোকে এই মানচিত্ৰৰ সাংকেতিক চিহ্নবোৰ জানিব লাগিব। কোনো ঠাইৰ আৰ্হি চিত্ৰ বা স্কেচ এখন মানচিত্ৰ হ'বলৈ হ'লে ই নিৰ্দিষ্ট মাপনি বা স্কেলত অঁকা হ'ব লাগিব। কোনো এখন ঠাইৰ আৰ্হি চিত্ৰ বা স্কেচ এখন মানচিত্ৰ হ'বলৈ হ'লে কি কৰিব লাগিব? ই নিৰ্দিষ্ট মাপনি বা স্কেলত অঁকা হ'ব লাগিব। ইয়াত দিক্সূচক, সাংকেতিক চিহ্ন আদি থকাৰ উপৰিও মানচিত্ৰখনৰ এটা শিৰোনাম থাকিব লাগিব। আৰু ইয়াত দিক্সূচক, সাংকেতিক চিহ্ন আদি সকলোবোৰ থকাৰ উপৰিও মানচিত্ৰখনৰ এটা শিৰোনাম থাকিব লাগিব। শিৰোনামটোৰ সহায়ত ই কোন ঠাইৰ মানচিত্ৰ আৰু কি উদ্দেশ্যত অঁকা হৈছে সেই কথা জানিব পাৰি। আৰু সেই শিৰোনামটো চাইয়ে আমি গম পাম যে এইটো কোন ঠাইৰ মানচিত্ৰ হয় আৰু এই মানচিত্ৰ কি উদ্দেশ্যত অঁকা হৈছে। এতিয়া চোৱা মানচিত্ৰত ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন। এতিয়া চোৱা এইবোৰ হৈছে মানচিত্ৰত ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন। আন্তৰ্জাতিক সীমা। আন্তৰ্জাতিক সীমা বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। ৰাজ্যৰ সীমা। ৰাজ্যৰ সীমা বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। জিলাৰ সীমা। জিলাৰ সীমা বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। ৰাজ্যৰ ৰাজধানী। ৰাজধানী বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয়। ৰেলপথ। এই চিহ্ন ব্যৱহাৰ কৰা হয়। জিলাৰ সদৰ ঠাই। এই চিহ্নটো ব্যৱহাৰ কৰা হয়। নৈ। এই চিহ্নটো ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ। এই চিহ্নটো ব্যৱহাৰ কৰা হয়। পাহাৰ। এই চিহ্নটো ব্যৱহাৰ কৰা হয়। আৰু উপনৈ এইটো চোৱা।
এতিয়া চোৱা ক্ৰিয়াকলাপ 5 তলত দিয়া ছবিখনলৈ মন কৰা ডাঙৰ বৰ্গক্ষেত্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে হিচাপ কৰি চোৱাচোন 16টা সৰু বৰ্গক্ষেত্ৰ পালা নহয়নে বাৰু সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16 লৈ চিহ্নিত কৰা হৈছে ডাঙৰ বৰ্গক্ষেত্ৰটোৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে এই মানচিত্ৰত উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে এতিয়া চোৱা আমাক ইয়াত ডাঙৰ বৰ্গক্ষেত্ৰ এটা দিয়া হৈছে হয়নে আৰু এই বৰ্গক্ষেত্ৰক এতিয়া চোৱা সৰু সৰু ভাগত ভাগ কৰা হৈছে এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা সৰু সৰু ভাগত ভাগ কৰা হৈছে আৰু মাজতে চোৱা আমাৰ অসমৰ এখন মানচিত্ৰ দিয়া হৈছে আৰু এই মানচিত্ৰত চোৱা এয়া সাংকেতিক চিহ্নসমূহ ব্যৱহাৰ কৰা হৈছে এতিয়া চোৱা এই চিহ্নটো হৈছে এই চিহ্নটো মৃৎশিল্প আৰু এই চিহ্নটো হৈছে কাঁহ শিল্প আৰু এই চিহ্নটো হৈছে বেত শিল্প আৰু এই চিহ্নটো হৈছে এটো চাহ উদ্যোগ এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে মৃৎশিল্প আছে 5 নম্বৰ ঘৰত হয়নে আৰু কাঁহ শিল্প আছে 6 নম্বৰ ঘৰত বেত শিল্প আছে 10 নম্বৰ ঘৰত আৰু চাহ উদ্যোগ আছে 7 নম্বৰ ঘৰত হয়নে এতিয়া চোৱা এ আমি লিখিলো তোমালোকেও লিখি এতিয়া চোৱা এ মই লিখিলো তোমালোকেও লিখি লবা মানচিত্ৰ আঁকিবলৈ শিকো আহা তলৰ ছবিত দিয়াৰ দৰে মানচিত্ৰ আঁকিবলৈ শিকো আহা ছবিখনত দিয়াৰ দৰে এটা ডাঙৰ বৰ্গক্ষেত্ৰক 16টা সমান বৰ্গক্ষেত্ৰত ভাগ কৰি আঁকি লোৱা প্ৰতিটো সৰু বৰ্গক্ষেত্ৰক একাদিক্ৰমে 1ৰ পৰা 16 লৈ সংখ্যাৰে চিহ্নিত কৰি লোৱা মানচিত্ৰৰ কোনটো অংশ কোনটো ঘৰত পৰিছে ভালদৰে মন কৰা এতিয়া খেয়া মনত ৰাখি মানচিত্ৰখন আঁকিবলৈ অভ্যাস কৰিলে সহজতে আঁকিব পাৰিবা এতিয়া চোৱা প্ৰথমতে আমি কি কৰিব লাগিব এখন ডাঙৰ বৰ্গক্ষেত্ৰ বনাব লাগিব আৰু সেই বৰ্গক্ষেত্ৰৰ ভিতৰত এনেকে 16টা আকৌ সমান বৰ্গক্ষেত্ৰ আঁকি ল'ব লাগিব আৰু প্ৰতিটো সৰু বৰ্গক্ষেত্ৰক একাদিক্ৰমে এনেকে 1ৰ পৰা 16 লৈকে নম্বৰ দি যাব লাগিব আৰু মানচিত্ৰৰ কোনটো অংশ কোনটো ঘৰত পৰিছে হেতু তোমালোকে মন কৰিবা এতিয়া খেয়া মনত ৰাখি মানচিত্ৰ আঁকিবলৈ অভ্যাস কৰিলে সহজতে আঁকিব পাৰিবা এতিয়া তোমালোকে মানচিত্ৰখন আঁকিবলৈ চেষ্টা কৰিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা বহুতো মানচিত্ৰ বা মেপ একেলগে লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাক ভূচিত্ৰাৱলী বুলি কোৱা হয় এতিয়া চোৱা ভূচিত্ৰাৱলী কাক বোলে বহুতো মানচিত্ৰ বা মেপ একেলগে লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাক ভূচিত্ৰাৱলী বুলি কোৱা হয় তোমালোকে এনে ধৰণৰ ভূচিত্ৰাৱলী অধ্যয়ন কৰিলে পৃথিৱীৰ উপৰিভাগৰ বহুতো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট তথ্য জানিব পাৰিবা এতিয়া তোমালোকে যদি কৰবাৰ পৰা ভূচিত্ৰাৱলী আনা বা কিনি আনি যদি হেখন অধ্যয়ন কৰা তেতিয়াহলে তোমালোকে পৃথিৱীৰ উপৰিভাগৰ বহুতো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট তথ্যৰ বিষয়ে জানিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ